বৰপেটাৰ উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। সন্দেহজনক অৱস্থাত উদ্ধাৰ গোবিন্দ চিল নামৰ এজন যুৱকৰ মৃতদেহ। বৰপেটাৰ ৰেলৱে ষ্টেচনৰ 2 নং প্লেটফৰ্মৰ শেষত আৰু ৰেলগেটৰ মাজমজিয়াৰ পৰা উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন পৰিলক্ষিত হোৱাৰ পিছতেই এই ঘটনাক লৈ সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে। নিহত যুৱকজন হাউলীৰ মতুপুৰ নিবাসী মনীন্দ্ৰ চিলৰ পুত্ৰ গোবিন্দ চিল বুলি জানিব পৰা গৈছে। যোৱা নিশা প্ৰায় 12 মান বজাত ৰেল আৰক্ষীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰাৰ পিছতেই নিহত যুৱকজন পকেটৰ পৰা আধাৰ কাৰ্ড, পান কাৰ্ড, গেছৰ বহীকে ধৰি কিছু নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে। স্থানীয় ৰাইজে উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। আমাৰ বৰপেটা ৰেলৱে ষ্টেচনৰ 2 নম্বৰ প্লেটফৰ্মত য'ত মানে শেষ হৈছে, য'ত অন্ত পৰিছে, সেই এৰিয়াত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু সেই যুৱকজনৰ সোঁহাতত মানে আঘাতৰ চিহ্ন আমি জানিব পাৰিছোঁ যে আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে আমাৰ ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। উপযুক্ত তদন্ত হ'ব লাগে যে এই যুৱকজনৰ এই যে মৃত্যু হৈছে, যে এইটো কিবা দুৰ্ঘটনা নে অস্বাভাৱিক কিবা মৃত্যু, যে কোনোবা দুষ্কৃতিকাৰী হত্যা কৰিছে নেকি, ইয়াৰ উচিত তদন্ত হ'ব লাগে বুলি আমি মানে আবেদন জনাইছোঁ।